শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী। অসম গণ পৰিষদ, বিজেপি, কংগ্ৰেছৰ পৰা ৰাইজৰ দললৈ আহিল 1.5 শতাধিক লোক। হয়, আপোনালোকে ঠিকেই শুনি আছে। আজি শিৱসাগৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ উপস্থিতিত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। উক্ত যোগদান কাৰ্যসূচীত অসম গণ পৰিষদ, বিজেপি, কংগ্ৰেছৰ পৰা প্ৰায় 1.5 শতাধিক লোক আহি ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাইজৰ দলত যোগদান কৰে। আপোনালোকে দেখিছে যে দৈনিক ৰাইজৰ দলত যোগদান কাৰ্যসূচী চলি আছে। নতুন প্ৰগতিশীল আৰু সকলো মানুহকে সমমৰ্যাদা, সম অধিকাৰ দিব পৰা এটা নতুন আঞ্চলিক ৰাজনৈতিক দল হিচাপে ৰাইজৰ দলে যথেষ্ট মানুহৰ মাজত সমাদৰ লাভ কৰিছে। আৰু অখিল গগৈ ডাঙৰীয়াই যি ধৰণে বিগত দিনসমূহত শিৱসাগৰ সমষ্টিত উন্নয়নৰ কাম কাজ কৰিছে আৰু সমগ্ৰ অসমতে তেওঁ যি ধৰণে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে আৰু লগতে বিধানসভাত যি ধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চকুত হৈ কথা কব পৰা একমাত্ৰ ব্যক্তিগৰাকীয়ে, বিধায়ক গৰাকীয়ে হল অখিল গগৈ ডাঙৰীয়া। আৰু সেইবাবে অখিল গগৈ ডাঙৰীয়াৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ এতিয়া দেখিবলৈ পোৱা গৈছে যে প্ৰতিদিনে ৰাইজৰ দলত বিভিন্ন ৰাজনৈতিক দলৰ পৰা লোকসকল আহি যোগদান কৰিছে। আৰু আজি শিৱসাগৰত ৰাইজৰ দলত অসম গণ পৰিষদ, বিজেপি, কংগ্ৰেছৰ পৰা আহি ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাইজৰ দলত যোগদান কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে এই যোগদান কাৰ্যসূচীত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া উপস্থিত আছে। আৰু অখিল গগৈ ডাঙৰীয়াই সকলোকে আজি ৰাইজৰ দললৈ স্বাগতম জনাই। আপোনালোকে চাওক, আমি আপোনালোকক জনাই আছো যে বিগত দিনসমূহত ৰাইজৰ দলৰ যি সাংগঠনিক তৎপৰতা আৰু ৰাইজৰ দলৰ যি অসমৰ প্ৰতি থকা দায়বদ্ধতা, অসমৰ ৰাইজক তেখেতলোকে সাক্ষী কৰি যি কাম কাজ কৰি আছে, এই কাম কাজৰ প্ৰতি আকৃষ্ট হৈ এতিয়া ৰাইজৰ দলত এজনৰ পিছত আন এজন বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী আহি যোগদান কৰিছে। আৰু প্ৰতিদিনে ৰাইজৰ দলত যোগদান কাৰ্যসূচী চলি আছে। আপোনালোকেও যদি ৰাইজৰ দলত যোগদান কৰিব খোজে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে। আপোনালোকে ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি যদি আকৃষ্ট হৈছে তেতিয়াহ'লে ৰাইজৰ দলত যোগদান কৰিব পাৰে। আপোনালোকক আমি ফটোসমূহ দেখাইছো, চাওক। আজি এয়া শিৱসাগৰৰ যোগদান কাৰ্যসূচী আৰু প্ৰতিদিনে অসমৰ বিভিন্ন প্ৰান্তত ৰাইজৰ দলত যোগদান কাৰ্যসূচী চলি আছে। আৰু ৰাইজৰ দলে কৈছে যে 2026 বিধানসভা নিৰ্বাচনত ৰাইজৰ দল কিং মেকাৰ হব খোজে, ৰাইজৰ দলে চৰকাৰৰ অংশীদাৰ হব খোজে আৰু ৰাইজৰ দলে অসমৰ উন্নয়নৰ অংশীদাৰ হব খোজে আৰু অসমখনক নতুন ৰূপত লৈ যাব কাৰণে ৰাইজৰ দল এতিয়া বদ্ধপৰিকৰ। আৰু ৰাইজৰ দলে নিৰ্দিষ্ট নীতি লৈ ৰাইজৰ দলে এতিয়া ৰাইজৰ মাজলৈ গৈছে। ৰাইজৰ দলে কৈছে যে আমি যদি চৰকাৰৰ অংশীদাৰ হওঁ তেতিয়াহ'লে অসমত আমুক কাম কৰি দিম, এনেকৈ কব পৰা প্ৰথমটো দল। যিটো দলে কৈছে যে যদি ৰাইজৰ দল অংশীদাৰ হয়, চৰকাৰৰ অংশীদাৰ হয়, তেতিয়াহ'লে বছৰেকত 3বাৰকৈ খেতি কৰিব পৰাকৈ অসমৰ পথাৰসমূহত পানী যোগান আঁচনি ব্যৱস্থা কৰিব। আৰু বহিৰাজ্যত যিসকল অসমীয়া যুৱক যুৱতীয়ে কৰ্মৰত অৱস্থাত আছে তেখেতলোকক অসমলৈ ঘূৰাই আনি সংস্থাপনৰ ব্যৱস্থা কৰিব। এনেকৈ ৰাইজৰ দলে কমেও পাঁচটা প্ৰতিশ্ৰুতি দিছে। যি 5টা প্ৰতিশ্ৰুতি ৰাইজৰ দলে চৰকাৰৰ অংশীদাৰ হলে তেখেতলোকে পূৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। আৰু সেই প্ৰতিশ্ৰুতি এতিয়া ৰাইজ আকৃষ্ট হৈছে ৰাইজৰ দলত। ৰাইজে এতিয়া যোগদান কৰিছে। আপোনালোকে চাওক, প্ৰতিদিনে ৰাইজৰ দলত এনেকৈ ৰাইজে যোগদান কৰিছে আৰু যোগদান কৰি সকলোৱে শপত লৈছে যে এইবাৰ অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত পৰিৱৰ্তন আহিব। অখিল গগৈ ডাঙৰীয়াই যি ধৰণে অসমক নতুন ৰূপ দিব খুজিছে, এই ৰূপ দিয়াৰ ক্ষেত্ৰত সকলোৱে অংশীদাৰ হব খোজে। আপোনালোকে চাওক দৃশ্যসমূহ। আৰু আপোনালোকে যদি ৰাইজৰ দলত যোগদান কৰিব খুজিছে তেতিয়াহ'লে আপোনালোকে ৰাইজৰ দলৰ লগত যোগাযোগ কৰক আৰু ৰাইজৰ দলত যোগদান কৰক। আৰু 26ত বিজেপি চৰকাৰক অসমৰ পৰা আঁতৰাবৰ কাৰণে আপোনালোকে সকলোৱে হাতে হাত ধৰি ৰাইজৰ দলত যোগদান কৰক।